সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই এতিয়া আৰু অলপ এই ৱেষ্ট লেকৰ কাষে কাষে খোজকাঢ়িম। যদি কিবা ইণ্টাৰেষ্টিং বস্তু দেখোঁ আপোনালোককো দেখুৱাম। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। এইফালে লেক আৰু এইফালে খোজকাঢ়িম আজি। এইফালে লেকৰ কাষে কাষে এই ইয়াত বুঢ়া এজনৰ মূৰ্তি এটা বনাই ৰখা আছে। তেওঁ কিবা এটা কৰি আছে আৰু ইফালে আছে। তো ইফালে এতিয়া লাহে লাহে খোজকাঢ়ি গৈ থাকিম আৰু ইয়াত নাওবিলাক ৰাখি থৈ দিয়া আছে। টিকেট কাটিব, টিকেট কাটি ইয়াত ইফালে নাৱত উঠি মানুহ ফুৰিব যায় লেকটোত। ইয়াত এনেকুৱা সৰু সৰু টুলুঙা নাও আছে, তাতো মানুহ ফুৰিব যায়। এইকেইখনত যাবলৈ ভয়ে লাগিব। আগতে ব্ৰহ্মপুত্ৰত যেতিয়া পাৰ হৈছিলোঁ তেতিয়া ইয়াতকৈ ডাঙৰ ডাঙৰ নাও আছিল বাৰু। ইমান সৰু নাৱত কেতিয়াও পাৰ হোৱা নাই। এইবিলাক নাৱৰীয়াবিলাক ৰৈ মানুহক মাতি আছে উঠিবলৈ। এইফালে উঠাইছে। এইফালে খোজকাঢ়ি গৈ থাকোঁ আৰু কিবা আছে। ইফালে এটা ৰাস্তা আছে, দলং এখন আছে। ইফালে ব্ৰকেন ব্ৰিজ বুলি এখন পুৰণা দলং এখন আছে কৈছিলে, সেইখন ইফালে চাওঁগৈ। এই ইয়াত ডাঙৰ বগা কিবা এটা আছে, কিবা বুদ্ধ স্তূপাবিলাক এনেকুৱা থাকে, তেনেকুৱাই কিবা হয় চাগে। এইফালে লিখা আছে, কি লিখা আছে সেইটোও পঢ়িব নোৱাৰি। কিন্তু এইফালে এখন ব্ৰিজখন আছে। ইয়াৰ পৰা এইফালে আছে এনেকৈ। এইফালে দীঘল দীঘল লাইন ধুনীয়া ধুনীয়া গছৰ শাৰী আছে। এইফালে গৈ থাকোঁ। গছখিনি কিন্তু বহুত ধুনীয়াকৈ ডিজাইনত বনাই ৰাখিছে। এইফালে সেইদিনা দেখুৱাৰ আগতে এজোপা ভগা গছ আছে, সেইজোপাও এনেকৈ ঠেকা দি ৰাখি থৈছে। পানী সিফালে বাগৰি আছে, এজোপাও কাটি পেলোৱা নাই। দেখিব কিন্তু ধুনীয়াই লাগিছে, নহয়নে? এতিয়া আমি এইফালে গৈ থাকিম। গছখিনি বহুত ধুনীয়া লাগিছে এইখিনিত। চবেই এইখিনি ফটো মাৰি আছে। এইফালে বাছ চলিছে, বাছখিনিতো উঠি যাব পাৰি পুখুৰীটোৰ চাৰিওফালে। মই বাছ নুঠোঁ আৰু খোজকাঢ়ি যিমান যাব পাৰি তেনেকৈয়ে যাওঁ। গছবিলাকে ভাগি ছিগিও বৰ ধুনীয়া ধুনীয়া হেৰি হৈ গৈছে দেখিবলৈ। এতিয়া ইফালে ঘূৰিব লাগিব। এইফালে কিবা ঘৰ এটা আছে, কাৰোবাৰ মেমৰিয়েল নিচিনা লাগিছে। এবাৰ চাই লওঁ কি লিখা আছে, এইটোও পঢ়ি চাওঁ। হোম লেক চাইড হোম অফ ইউ চুয়ান। অ'কে, প্ৰমিনেণ্ট স্কলাৰ অফ চিং ডাইনেষ্টি। তেওঁ এইটো ঘৰ আছিলে, ঘৰটো এনেকৈ সংৰক্ষণ কৰি ৰাখিছে। তাত তেওঁ ফটো এখনো লগাই ৰাখিছে। ইয়াত সোমাই যাব পাৰি। সোমাই অকণমান চাওঁ ভিতৰত। ইয়াত তেওঁৰ বিষয়ে লিখা আছে, এখন ফটো। একদম লেকটোৰ সন্মুখতে তেওঁৰ ঘৰটো আছিল। তেওঁ ৰাতিপুৱা চাগে লেকটোৰ কাষত সদায় খোজকাঢ়িব গৈছিল। ইয়াত আৰু এটা কিবা ঘৰ এটা আছে সংৰক্ষণ কৰি ৰখা। সেইটোত কি আছে সেইটো এবাৰ চাই যাওঁ, আপোনালোককো দেখাওঁ। ৰিপ্ৰেজেণ্টেটিভ লিষ্ট অফ ইণ্ট্ৰিগেবল কালচাৰেল হেৰিটেজ অফ হিউমেনিটি আপন প্ৰপ'জেল অফ চাইনা। মানে আগতে তেওঁলোকৰ ঘৰবিলাক কেনেকুৱা হৈছিলে তাৰ এটা ৰিপ্ৰেজেণ্টেটিভ মানে মডেল বনাই ৰাখিছে।
এইফালে ওপৰৰ ইফালে পাহাৰ আছে, এইবোৰ শিলগুটি পাৰি থোৱা আছে, এইবোৰ ঘৰ, এইটো এটা ঘৰ, ইফালে এটা ঘৰ। তেওঁলোকে কৈছে ইয়াত আগতে এটা গোৱান হোৱা টেম্পল আছিলে, চং ডাইনেষ্টি, চেন ডাইনেষ্টি, কিবা কিবি বহুত আগৰ টেম্পল, এটা মন্দিৰ আছিল কৈছে। এই মন্দিৰটো এইটো জেগাতে আছিলে কৈছে, সেইটো কাৰণে আকৌ ঘৰটো ইয়াতে এটা বনাই ৰাখিছে। এইফালে থকা ঘৰ আছে, এতিয়া চাগে কোনো নাথাকে, সেই মাত্ৰ আৰ্হিৰ কাৰণে বনাই ৰাখিছে। ইফালে ওপৰলৈও আছে, ইফালে ওপৰলৈও চাওঁ। এইফালে খটখটি বগাই ওপৰলৈ যাব পাৰি, বাঁহ গছ আছে। এইফালেও ওপৰ যাব পাৰি, খটখটি বনাই ওপৰত ঘৰ কিছুমান আছে, সেইবিলাকত কেনেকৈ মানুহ থাকে সেইবিলাক চাগে বনাই ৰাখিছে। অলপ ওপৰলৈ গৈ চাওঁ। সাৱধানে খোজকাঢ়িবলগীয়া হৈছে কাৰণ শিলগুটি খটখটি হয়। এইফালেদিয়ে যাওঁ। এইবিলাক বাঁহ গছ আছে, ধুনীয়া ধুনীয়া চাইনিজ বাঁহ। এইখন বহিবলৈ জেগা দিয়া আছে ইয়াত। ইয়াত কাৰিকৰ আছে, তেওঁ কিবা কিবি বনাই আছে। এইফালে মূৰ্তি বনাই আছে সৰু সৰু। এইফালে আৰু ঘৰ আছে এনেকুৱা। এইফালেও কিবা মূৰ্তি চূৰ্তি বনোৱা আছে। এইফালে ভিতৰত গৈ চাব পাৰিম কি আছে। ইয়াতো সেই কিবা কিবি আছে বস্তু। এইফালে আকৌ ঘূৰি আহিলোঁ। এইফালে ওপৰলৈ যাবলৈ আৰু ৰাস্তা আছে। ওপৰত আৰু কাৰোবাৰ ঘৰ আছিল চাগে পুৰণা, সেইটোও ইয়াত ৰাখি থৈছে। ইয়াত দেই মাছ জীয়াই ৰাখিছে সৰু পুখুৰীটোত, এইবিলাক মাছ। এইফালেও ওপৰলৈ যাবলৈ ৰাস্তা আছে। কিমান ওপৰলৈ যাওঁ আৰু, ওপৰতো এনেকুৱাই ঘৰবিলাকৰ আৰ্হি থাকিব। আমি প্ৰথম ব্ৰিজখন চাবলৈ যাওঁ, এতিয়া আকৌ নামি যাওঁ। এইফালে তেনেকৈ আৰু কিবা কিবি পুৰণা ঘৰ আছে, যিবিলাক সোমাব পাৰি, মই আৰু ইমান নাচাওঁগৈ আৰু ভিতৰত। এইফালে আমি চিধা চিধি গৈ থাকিম, চিধা চিধি গৈ কি পাওঁগৈ চাওঁ। এইফালে দূৰত আৰু কিবা কিবি ধুনীয়া বস্তু দেখিছোঁ, মই দেখাম বাৰু নিশ্চয়। যিমান নোসোমাওঁ বুলি ভাবিলোঁ, এইফালে আৰু কিবা ধুনীয়া এডোখৰ দেখিছোঁ, এইফালেও সোমাই চাওঁ। কি হয় অৱশ্যে মই বুজি পোৱা নাই। ইয়াত মেপ এখন ছবি আঁকি দিয়া আছে, এনেকৈ গ'লে এইখিনি বস্তু দেখা পাম। এতিয়া ভিতৰত এইফালে দোকান আছে, চাওঁ অলপ আগলৈ গৈ চাওঁ কি আছে। এইখন কাঠৰ যাবলৈ কাঠেদি ৰাস্তা বনোৱা আছে। এইটো কৈছে আগৰ ৰজাৰ ঘৰ আছিলে, টেম্পৰেৰী ইম্পেৰিয়েল পেলেচ অফ চিং ডাইনেষ্টি 1644 to 1911। ত' এইটো চিং ডাইনেষ্টি কিবা পুৰণা পেলেচ আছে কৈছে ভিতৰৰ ফালে। এইফালে ডাঙৰ ডাঙৰ ঘৰ আছে, নথকা নহয়। এইফালে আছে ডাঙৰ ঘৰ, এইফালে আছে, এইফালে গৈ চাওঁ। ইয়াত লিখা আছে কিবা এটা, এইফালে ওপৰলৈ যাব পাৰি। ওপৰত পুৰণা ভগা ঘৰবিলাকৰ হেৰি আছে। ইয়াত চাকি তাকি জ্বলাইছিলে চাগে কিবা। ওপৰলৈ অলপ গৈ চাওঁ। ওপৰত ভগা ঘৰ আছে, পুৰণা চিং ডাইনেষ্টি টেম্পৰেৰী ঘৰ আছিল কৈছে। ওপৰত গৈ চাওঁ। এইফালে সেইটো চাকি জ্বলোৱা ঘৰ বুলি মই এনেই কৈছোঁ আৰু, নাজানো কি সেইটো এনেকৈ দেখি। এইফালে ঘৰ আছে, ইয়াতে মানে পুৰণা ঘৰটো আছিলে। এইফালে ওপৰলৈ আৰু কিবা কিবি আছে, ইমান ওপৰলৈ যাবলৈ শক্তি নাই আৰু। ইয়াত পুৰণা ঘৰ, এইবিলাক যে গ্লাছে ঢাকি ঢাকি থোৱা আছে, ইয়াত পুৰণা ঘৰৰ অৱশেষ এইবিলাক আছে। ইয়াত কৈছে ৰিমেইন অফ চাইড ৰেক্টেংগুলাৰ ষ্ট'ন স্লেব। ইয়াত সেইবোৰ পুৰণা শিলৰ স্লেববিলাক যিবিলাক আছে সেইবিলাক আছে। ইয়াতো তেনেকেই আছে এইবিলাক।
এইবিলাক গ্লাছেদি ঢাকি ঢাকি ৰাখিছে যাতে বেয়া হৈ নাযায়, এনেকৈ আছে। আৰু ইফালে ৰজাৰ ঘৰ আছিল যেতিয়া বহুত ডাঙৰেই হ'ব। ইফালেও আছে, এইফালে গৈ থাকিলে আৰু ওলাই গৈয়ে থাকিব। এইফালে এইখিনি আছে, আকৌ শিলৰ খটখটি। ইয়াত এজনে টাইজু প্ৰেক্টিচ কৰি আছে। ইফালে আৰু ওপৰলৈ যাবলৈ আছে, কিন্তু কিমান ওপৰলৈ যাম আৰু। হা 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 হা। এইফালে আৰু গৈ থাকিব পাৰি, গৈ থাকিব পাৰি। এইবিলাক শিলগুটি আছে, এইবিলাক ঘৰ। এইফালে ওপৰলৈ উঠিব পাৰি। আৰু নাযাওঁগৈ আৰু, এইফালে বহুত ওখ, এইফালে যাব পাৰি। মোৰ মতে নামি যোৱাই ভাল হ'ব, বেছি ঘূৰি ফুৰিলে মোৰ পাছত আকৌ অসুবিধাহে হ'ব। এতিয়া নামি গৈ আকৌ ৱেষ্ট লেকৰ কাষে কাষে খোজকাঢ়ি যাম আৰু তাত কিবা কিবি নিশ্চয় পাম। এইটো হৈছে জু ৱে স্প্ৰিং। এইটো পুখুৰী হয় সৰু, পানী তলৰ পৰা সৰু সৰু ফাউণ্টেন দি হেৰি কৰি ৰাখিছে। ইয়াত ৰঙা ৰঙা মাছ জীয়াই ৰাখিছে, মাছবিলাক ঘূৰি ফুৰিছে। এই তেওঁ তাত প্ৰেক্টিচ কৰি আছে। এইবিলাক মাছ ধৰি ফুৰিছে, দেখাই আছোঁ ভালকৈ। এটা মিউজিয়াম আছে, এখন ৰাজ্যৰ জেজিয়াং প্ৰভিন্সিয়েল মিউজিয়াম লিখা আছে। ইয়াত এইফালে এনেকৈ সোমাব পাৰি, টিকেট কাটিব লাগিব। ইফালে কি কি আছে বা, ডাঙৰ ঘৰ এটা আছে, ইফালে এইবিলাক আছে। সোমাই চাওঁ নে নাচাওঁ তাকে ভাবিছোঁ, বহুত ডাঙৰ এৰিয়া হ'ব। ঘূৰি আহোঁতে সোমাম যদি সোমাম। লেকটোৰ কাষে কাষে এইবিলাক শিলৰ ধুনীয়াকৈ বনাই ৰাখিছে, কিবা এটা ডিজাইন দি দি। কিন্তু বতৰটো আন্ধাৰ হৈ গৈছে, বৰষুণো দিব পাৰে। ছাতি লৈ আহিছোঁ বাৰু। এইফালে এখন ৰেষ্টুৰেণ্ট হ'ব মষ্ট লাইকলি, আৰু এই ভেণ্ডিং মেচিন আছে। এবাৰ পানী কিবা কিবি যদি ড্ৰিংকছ ল'লে খাব, পিয়াহ লাগিলে খাব পাৰে। মই পানী লৈ আহিছোঁ। ইয়াত ধুনীয়া মিউজিকো বাজি আছে, চাইনিজ মিউজিক। এইবিলাক ৰেষ্টুৰেণ্টৰ মানুহ বহিবলৈ জেগা দিয়া আছে। এতিয়া আমি ফাইনেলি এইফালেদি যাম। এইফালে যিখন দলং চাব আহিছোঁ সেইখন আছে এইফালে। ইয়াতো দুইফালে ধুনীয়াকৈ গছ লগোৱা আছে। এইটো কিবা এটা পুৰণা বিল্ডিং হয়। ইফালে পদুম ফুল। এতিয়া সেইফালে গৈ থাকিম। ইফালে গৈ বহুত দূৰ পামগৈ। ভিউটো কিন্তু বহুত ধুনীয়া দেখিব, গছবিলাকো ধুনীয়া, সেইকাৰণে ভিউটো ধুনীয়া হৈছে। ইয়াত এতিয়া চিধা গৈ থাকিম। এইফালে এই বগৰী গছবিলাকো ধুনীয়াকৈ ডিজাইন কৰি, কাটিং কৰি মেলি ধুনীয়াকৈ বনাই ৰাখিছে। তাত চবতে লোহৰ হেৰি দি ঠেকা দি বান্ধিও থৈছে, যাতে ডালবিলাক মানে ছেফটো থাকে আৰু সিহঁতৰ। ইফালে গ্ৰুপ মানুহ ফুৰিব আহিছে, গৈছে। এইফালে ফাইনেলি দলং এখন পাইছোঁহি। এখনেই দলংখন, যিখন চাব আহিছোঁ সেইখন, নে আৰু আগলৈ কিবা আছে জানো। দলংখনটো বিশেষ মানে ধুনীয়া নহয়, কিন্তু দুইফালে পানী আছে, সেইকাৰণে চাগে মানুহে চাবলৈ আহে চাগে লেকটো দলংখনৰ পৰা। সেইটোও হ'ব পাৰে, নহ'লে আগলৈ আৰু বেলেগ কিবা থাকিবও পাৰে। ইয়াত লিখা আছে এইখনৰ কথা, জিন্দাই ব্ৰিজ মানে হৈছে ব্ৰকেন ব্ৰিজ। দলংখন মানে
দেখিবলৈ ভগা দলঙৰ নিচিনা, এডোখৰ দেখি পায় এডোখৰ দেখি নাপায় সেই বুলি কোৱা আছে, কিন্তু দেখিবলৈতো গোটেইখনেই দেখিছোঁ মই এতিয়া, সেইকাৰণে ব্ৰকেন ব্ৰিজ বুলি কয়। দেখিব ধুনীয়াই বাৰু, নোহোৱা নহয়। এতিয়া সিফালে গৈ চাওঁগৈ। সেইফালে আৰু কিবা মন্দিৰ টাইপৰ এটা আছে, সেইটো কি হয় নাজানো, কিন্তু এতিয়া যাবলৈ বিশেষ সময় নহ'বগৈ তালৈ, সেইকাৰণে সেইফালে যোৱাটো বাদ দিলোঁ আৰু। ইয়াত মানুহে বহুত ভিডিঅ' বনাই আছে, কোনোবাই ব্লগিং কৰি আছে। ব্ৰিজখন পাৰ হৈও এনেকুৱাই গছ ধুনীয়াকৈ ৰোৱা আছে। ইয়াত কিন্তু বহুত মানুহ, আপোনালোকে দেখিছে নিশ্চয়। চব মানুহ, কিছুমানে দৌৰি আছে, কিছুমানে ভিডিঅ' বনাইছে। এইডোখৰ একচুৱেলি বে কজ ৱে বুলি কয়। এইডোখৰ বহুত ধুনীয়া বুলি কৈছে। গৈ চাওঁ অলপ আগলৈ। ইটছ জাষ্ট লাইক এ স্ক্ৰল অফ লেণ্ডস্কেপ পেইণ্টিং ভিউড ফ্ৰম এফাৰ, মানে বহুত ধুনীয়া পেইণ্টিঙৰ নিচিনা দেখিবলৈ, সেই বুলি কৈছে। এইফালে পাহাৰ আছে, পাহাৰ এইফালে মানুহ বহি আছে কাষে কাষে। আপোনালোকৰ দেখিব ধুনীয়া লাগিছে নাই বাৰু জেগাটো? ইয়াত সেই তেওঁলোকে ৰাস্তাটো পানীয়ে ধুই ধুই চাফা কৰি আছে, সাৰি আছে এইটো ঝাৰু এটা লৈ, সেইকাৰণে ইমান ধুনীয়াকৈ চাফা হৈ আছে। তেওঁলোকে এনেকৈ ৰেগুলাৰলি চাফা কৰি থাকে, নহ'লে ক'তনো ইমান ধুনীয়া হৈ থাকিব। তেওঁলোকে চাফা কৰি আছে হাঁহি ধেমালি কৰি। এইফালে গৈ থাকিলে আমি এটা মেইন ৰাস্তা পামগৈ। কালি মই এতিয়া এঘণ্টামান খোজ কাঢ়িলোৱে। মেইন ৰাস্তাটো পোৱাৰ পাছত এইটো ৰাস্তাই ঘূৰি যাবলৈ আমনি লাগিব নেকি। আকৌ এঘণ্টা খোজকাঢ়ি যোৱাতকৈ কেব লৈ ঘূৰি যাব মন যাব। ইয়াতো এইফালে টুলুঙা নাওবিলাক আছে, সৰু সৰু নাৱৰীয়াবিলাক বহি আছে। বহুত মানুহে ফটোগ্ৰাফী কৰি আছে। এইফালে লাহেকৈ শেষ হৈছেহি আৰু ৰাস্তাটো লেকটোৰ মাজে মাজে। এতিয়া মেইন ৰাস্তাটো পামগৈ। এইফালে বাছো চলি আছে। ফাইনেলি ইয়াতো এখন ব্ৰিজ আছে। এই ব্ৰিজখনৰ পৰা গোটেই লেকটো দেখি পোৱা যায়। মই দেখাই আছোঁ। এইফালেদি আহিলোঁ বহুত দীঘল খোজকাঢ়ি ফাইনেলি এইফালে হানজো চহৰখন, আৰু এইফালে গৈ মই ৰাস্তাটো পামগৈ। এতিয়া মই চিন্তা কৰোঁ মই কেনেকৈ ঘূৰি যাওঁ। ইমানতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ নেক্সট কিবা দেখিলে অৱশ্যে ভিডিঅ' বনাম, লগত লগাইও দিব পাৰোঁ একেলগে। আপোনালোকে যদি দেখি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেকৈ আৰু ভিডিঅ' বনাই দি থাকিম।